গুড মৰ্ণিং। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। এয়া খালী ভৰিৰে অকণমান খোজ কাঢ়িলোঁ আৰু কাচৰাৱালা আহিছে নেকি অকণমান গেটৰ পিনেও চাই আছোঁ, কিয়নো বহুত জাবৰ জোঁথৰ জমা হৈ আছে কাচৰাৱালাক দিবলৈ। চ' অকণমান গাড়ীখনৰ পিনে চাই আছোঁ, ৱেটিঙত আছোঁ আৰু অকণমান খালী ভৰিৰেও খোজ কাঢ়িলোঁ। এতিয়া আপোনালোকক বহুত দেৰি পিছত লগ পাইছোঁ। মই গা মূৰ ধুই একেবাৰে ফ্ৰেছ হৈ লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আৰম্ভ কৰিছোঁ। কি জানেনে, এয়া নাৰিকলখিনি মই ভালদৰে পেষ্ট কৰি লৈছোঁ। নাৰিকলটো ডাইৰেক্ট বাকলিখিনি ওলাই মই গ্ৰাইণ্ডাৰতে পেষ্ট কৰি লৈছোঁ, বহুত সহজতে। আপোনালোকেও কৰি চাবচোন কেতিয়াবা। আৰু কি কৰিম জানেনে, মোৰ ৰৈ যোৱা অকণমান চাউলৰ গুড়ি আছিলে আৰু ভাপত দিয়া পিঠা বনাবলৈ যা যোগাৰ কৰি লৈছোঁ। আৰু এয়া নাৰিকলকণ মই অকণমান বেছিকৈ ভাজি লৈছোঁ নেকি, অকণমান ৰঙা হ'ল, বেছিকৈ ভজা হৈ গ'ল বাবে ৰঙচুৱা হৈ গ'ল। এয়া চাউলৰ গুড়িখিনি মই প্ৰথমতে গৰম পানীৰে মাৰি লৈছিলোঁ আৰু হাতেৰেই বনাম, একো সঁজুলি ব্যৱহাৰ নকৰোঁ। গৰম পানীৰে বনাই লৈ মই কি কৰিছোঁ, অকণমান লাৰুকৈ বনাই লৈছোঁ। এতিয়া মই কেনেদৰে বনাওঁ নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই যাব। ভাপত দিয়া পিঠা, এয়া পিঠাখিনি বনাই আছোঁ, নিশ্চয় আপোনালোকে চাই আছে। হাতেৰে বনাইছোঁ মই, বাতি কৰি সজাই লৈছোঁ আৰু ইয়াৰ ভিতৰত নাৰিকলখিনি দি দিম। আৰু এই পিঠাখিনি বনাই থাকোঁতে অকণমান ভিতৰত কিবা গভীৰ এটা চিন্তাত কাম কৰি আছোঁ। আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম এটা সময়ত। এনেকুৱা কিছুমান মানুহক কেতিয়াবা লগ পাওঁ, নিজৰ বাদ দি সকলো সময়তে আনৰ চিন্তা কৰা মানুহ, আনৰ সমালোচনা কৰা মানুহ, গম পাইছেনে? আছে, এনেকুৱা মানুহো বহুত আছে। সকলো সময়তে আনৰ বেয়া চিন্তা কৰা মানুহো আছে, সঁচাকৈয়ে আছে। কি দেখিছে নিশ্চয় গম পাইছে। প্ৰতিটো বাতিকৈ বনাই লৈছোঁ আৰু ইফালে প্ৰতিটো বাতিতে নাৰিকলখিনি মিলাই লৈছোঁ। এতিয়া মই নাৰিকল আৰু পিঠা গোটেইখিনি দি কেনে ভালদৰে মুখখন চেপি দি যাম। নিশ্চয় আপোনালোকে দেখিছে, গতিকে শেষলৈকে চাই যাব কি কৰিছোঁ। মই হ'লে খুবেই ভাল পাওঁ ভাপত দিয়া পিঠা চাউলৰ গুড়িৰে। কেতিয়াবা আমি এনেদৰে খোৱা উচিত, কিয়নো সকলো সময়তে আমি বজাৰৰ কেতিয়াবা চিঙৰা, চাওমিন এনেকুৱা বস্তু খোৱা হয়, চব বহুত পেটটো নষ্টহে হৈ যায়, কিয়নো গেছৰ প্ৰব্লেম হয়। কেতিয়াবা আমি ঘৰত এনেদৰে বনাই খোৱা উচিত। ভাপত দিয়া পিঠা হয়তো নিজ হাতেৰে বনোৱা হয়, ভাল লাগে। এয়া মোৰ পিঠাখিনি কমপ্লিট ৰেডি হৈ গ'ল। আকৌ নাৰিকলখিনি ৰৈয়ে থাকিলে, আকৌ আজি আপোনালোকেও ব্যৱহাৰ কৰক মাটিৰ পাত্ৰ খুবেই স্বাস্থ্যৰ বাবে উপকাৰী। মই মাটিৰ পাত্ৰতে পিঠাখিনি ভাপত দিছোঁ। এতিয়া নিশ্চয় দেখিছে, এয়া মোৰ কমপ্লিট পিঠা ৰেডি। খুবেই ভাল লাগিল, হঠাতে চিন্তা কৰিলোঁ আৰু ৰৈ যোৱা চাউলৰ গুড়িখিনিৰে এইখিনিয়ে কাম কৰিলোঁ। নিশ্চয় আপোনালোকে দেখিছে মোৰ ভাপত। মই ক'ত গৈ আছোঁ ৰ'ব, অলপ পিছতে গম পাব ক'ত গৈ আছোঁ। আমাৰ ঘৰৰ আগেদি একেবাৰে ফ্ৰেছ, একেবাৰে পিয়ৰ হয়, খুবেই ভাল হয়। ঘৰুৱা পাচলিত এজনী বেপাৰী আহে, খুবেই ভাল পাচলি লৈ আহে আৰু ঘৰৰ আগে সকলোকে মাতি তেখেতে দিয়ে। খুবেই ভাল পাচলি হয়, সকলোৱে আমাৰ এইখিনিত সকলোৱে ৰাখে। খুবেই ভাল ঘৰুৱা পাচলি হয়। এয়া মই পাচলি দোকানীৰ ওচৰলৈ আহিছোঁ আৰু কেইটামান লোকেল পাচলিখিনি সদায়ে লওঁ, চব ভাল লাগে, খুবেই ভাল। চ' আপোনালোককো দেখাই দিছোঁ। বাছি লৈছোঁ, খুবেই ভাল ল'বলৈ, ভাল খাবলৈ, ভালকৈ চলিবলৈ। কাৰণো আশা নাই ন, আশা আছে বাবেই পৃথিৱীখন বৰ ধুনীয়া। কাৰণো ভালকৈ চলিবলৈ, ভালকৈ খাবলৈ, ভালকৈ থাকিবলৈ কাৰণো আশা নাই। কিন্তু পৰিৱেশে মানুহক সকলো কামেই কৰিবলৈ বাধ্য কৰায়, হয়নে নহয়? গতিকে সেয়ে আপোনালোকে আশীৰ্বাদ কৰিব ভালকৈ থাকিবলৈ, খাবলৈ, চলিবলৈ। সকলোৱে যাতে ভালে থাকক, কুশলে থাকক। ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। NOPQRS
এয়া ভিডিঅ'টো নিশ্চয় দেখিছে, বাবুক পঢ়াই থকা ভিডিঅ'। এয়া আমাৰ ঘৰৰ বোৱাৰী বাবুক পঢ়াই আছিলে তাই। বাবুক পঢ়াই থকা অৱস্থাত মোক ভিডিঅ' কৰি মোক চাবলৈ দিলে। আৰু ময়ো মোৰ ইউটিউব চেনেলত ভালদৰে সন্নিৱিষ্ট কৰি ৰাখিম বুলিয়ে মই ইয়াতে ৰাখি থলোঁ। এইটো সময়ত মই এডিটো কৰি আছিলোঁ আৰু বাবুৰ ভিডিঅ'টো পাই ইয়াতে সন্নিৱিষ্ট কৰি ৰাখিলোঁ। তাই বাবুক পঢ়াই আছিলে, ইমান কম বয়সতে যে ইমানখিনি জনা হৈছে, ইমান যে পঢ়াৰ ইচ্ছা, গতিকে তাই বাবুক পঢ়াই আছিলে আৰু ভিডিঅ'টো মোক দিলে। এয়া ৰেডি কৰিছোঁ মোৰ ইভিনিং টি। বহুত সময় পিছত লগ পাইছোঁ আপোনালোককো। ইভিনিং সময়, ৰমজান মাহ পাৰ হ'ল, অলপ কামৰ প্ৰেছাৰ কমিছে। যিকি নহওক, মনটো যিমানেই বেয়া নহওক, কাম এটা কৰি যাবলৈ, সদায় আগুৱাবলৈ আশা কৰোঁ। নিশ্চয় আপোনালোকে আশীৰ্বাদ কৰিব আগুৱাই লৈ যাবলৈ। সকলোৱে ভালে থাকক, কুশলে থাকক। ভিডিঅ'টো চাই কেনে লাগিছে নিশ্চয় কমেণ্টত জনাবলৈও নাপাহৰিব। আজিলৈ ইয়াতে বাই বাই।